শিমলুগুৰি মেট্ৰ' হস্পিটেলৰ সমীপত উদ্ধাৰ নৱজাতকৰ মৃতদেহ। নগাঁৱত পুনৰ সংঘটিত হৈছে এক মানৱ সমাজক লজ্জানত কৰাৰ ঘটনা। শিমলুগুৰি মেট্ৰ' হস্পিটেলৰ সমীপত উদ্ধাৰ নৱজাতকটিৰ মৃতদেহ। ৰাতি কোনোবাই নৱজাতকটি এন্ধাৰৰ সুযোগ লৈ পেলাই থৈ যোৱাৰ সন্দেহ স্থানীয় ৰাইজৰ। স্থানীয় ৰাইজে নৱজাতকটি প্ৰত্যক্ষ কৰি খবৰ দিয়ে আৰক্ষী। ঘটনাস্থলীত হৈবৰ গাঁও আৰক্ষী উপস্থিত হৈ এটা মোনাৰ পৰা মৃত অৱস্থাত উদ্ধাৰ কৰে নৱজাতকটি। সমগ্ৰ ঘটনাক ইতিমধ্যে হৈবৰ গাঁও আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে। নগাঁৱৰ পৰা এহিয়া আহমেদৰ ৰিপৰ্ট, R24 লাইভ। এতিয়া মৰা বাচ্চা পেলাইছে বুলি ইয়াৰ পৰা খবৰ দিছে। মইতো গম তেতিয়াহে পাইছোঁ কোনে পেলাই থৈ গৈছে, কি কথা। জাবৰ জোঁথৰো পেলোৱা আছে। এনেকৈ বাচ্চা পেলাই থৈ যায়, ক'ৰ পৰা আনি ক'ত। কাৰণ কাৱৈমাৰী কিচামৰ এলেকাটো মানে বেয়া কৰি পেলাইছে। থানালৈ যোগাযোগ কৰি তেওঁলোক আহিছে, এতিয়া কি ব্যৱস্থা কৰে।